মই বৰ্তমান উপস্থিত আছো কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰতিবাদমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ডিমৰীয়াৰ ৰাইজ একেলগে ওলাই আহিছে ৰাষ্ট্ৰীয় ঘাইপথলৈ। ডিমৰীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এনেদৰে আজি ৰাইজ ওলাই আহিছে। আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এনেদৰে সমগ্ৰ ডিমৰীয়াৰ ৰাইজ আজি ওলাই আমি এইখিনি ক'ব বিচাৰিছো যে অবৈধ বাংলাদেশী আছে, ইয়াৰ ডিমৰীয়া ব্যক্তি তেওঁলোক খেদিব লাগে আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহখিনি য'তেই নাথাকক কোনোবা যদি অবৈধ নাগৰিক গম পায় সকলো সংগঠক জনাক বাংলাদেশী হুঁচিয়াৰ, বাংলাদেশী হুঁচিয়াৰ খেদিব লাগে, সম্পূৰ্ণভাৱে উচ্ছেদ কৰিব লাগে। আমি বিচাৰিছো যে তেওঁলোকে অবৈধ বাংলাদেশে তেওঁলোকে ইয়াত অহালৈকে সোণাপুৰ পঞ্চায়তৰ অন্তৰ্গত কচুতলি তেওঁলোকে চৰকাৰে PMI ঘৰ পালে, তেওঁলোকে পালে ট্ৰাইবেল বেল্টৰ মাটিত তেওঁলোকে চৰ চাপৰিৰ পৰা উঠি অহা বুলি কৈছে। পঞ্চায়ত প্ৰেচিডেণ্ট নুৰ আহমেদ লস্কৰে কৈছে যে তেওঁলোকে বাংলাদেশী নহয়, তেওঁলোকে ডিমৰীয়াৰ জনজাতিসকলৰ মাটিত তেওঁলোকে মানে বিক্ৰী কৰা বুলি কয়। ডিমৰীয়া জনজাতিসকলৰ বিষয়ে আঘাত সানি তেওঁ এই কথাটো কৈছে। গতিকে সেই দালাল সেই সংস্থাপনত ডিমৰীয়াৰ মানুহখিনিক তেওঁলোকে ব্লেম কৰি তেওঁলোকে যিটো নুৰ আস্কৰ ৰচমানে তেওঁ চৰকাৰে আৱাস যোজনা দিলে হয়তো মানে সেই মানুহ সংস্থাপনৰ তেখেতৰ হাত থাকিব পাৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক সম্পূৰ্ণভাৱে হস্তক্ষেপ বিচাৰিছোঁ আৰু তেখেতক নুৰ আহমেদ লস্কৰক উচ্চ পৰ্যায়ৰ তদন্ত গ্ৰহণ কৰিব লাগে। এনেদৰে আজি ৰাজপথলৈ ওলাই আহিছে ডিমৰীয়াৰ ৰাইজ। আজি দুদিন পূৰ্বে কচুতলি অঞ্চলত ট্ৰেক্টৰৰ জৰিয়তে বিভিন্ন ধৰণৰ সন্দেহযুক্ত লোকে প্ৰৱেশ কৰিছিল কচুতলি অঞ্চলত আৰু তাৰে দুখনকৈ ট্ৰেক্টৰ স্থানীয় ৰাইজে জব্দ কৰিছিল আৰু তেওঁলোকক আৰক্ষীক গতাই দিয়া হৈছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীক কমপ্লেইন কৰা হৈছিল আৰু অভিযোগ দাখিল কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কচুতলি অঞ্চলত উচ্ছেদৰ ব্যৱস্থা কৰিছিলে আৰু প্ৰশাসনৰ হাতোৰা দুদিন ধৰি পৰিছিলে কচুতলিৰ সেই অঞ্চলত আৰু বিভিন্নজনৰ ঘৰত এই সন্দেহযুক্ত নাগৰিকৰ ঘৰ উচ্ছেদ কৰা হৈছিল আৰু তাৰ পাছতে আজিৰ এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ডিমৰীয়াৰ ৰাইজ অস্তিত্ব ৰক্ষাৰ বাবে এনেদৰে ওলাই আহিছে আৰু এই ৰাইজে আহি ভিৰ কৰিছে। বিভিন্নজন লোক উপস্থিত আছে। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি বিগত সময়ত ডিমৰীয়াত যিসকল ব্যক্তিয়ে সন্দেহজনক ব্যক্তিয়ে এই অঞ্চলত বেদখল কৰি আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি কৰি আনিছিল, তেওঁলোকক উচ্ছেদ চলাবলৈ দীৰ্ঘদিনে ইয়াৰ ৰাইজে ইয়াৰ দল সংগঠনে দাবী উত্থাপন কৰি আহিছিলে। কিন্তু যোৱা পৰহি এটা ঘটনাৰ পিছত যোৱাকালি আৰু পৰহি দিনৰ ভাগত উচ্ছেদ চলোৱা হ'ল। উচ্ছেদ কালি দিনৰ ভাগত কিছু থমকি ৰ'ল। আজি পুনৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু দাবী উত্থাপন কৰিছে যে এই আমাৰ যিসকল ব্যক্তিয়ে কপালকাটা, কচুতলি, সোণাপুৰ পথাৰ, বেলটিলা, পাৰকুমাৰী এই অঞ্চলত বসতি স্থাপন কৰি আমাৰ থলুৱা মানুহৰ প্ৰতি ভাবুকি কৰি আহিছে, আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি শংকা কৰি আহিছে, তেওঁলোকক অন্তিমলৈ উচ্ছেদ চলাব লাগে। প্ৰশাসনে ঘৰে ঘৰে যাওক, প্ৰশাসনে ঘৰে ঘৰে গৈ তেওঁলোক বিচাৰি উলিয়াওক আৰু অনতিপলমে প্ৰত্যেকজন সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ জনাইছো। এনেদৰে কেমেৰা পাৰ্চনক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। ৰাইজ আজি জাগি উঠিছে আৰু চাৰিওফালে প্ৰতিবাদমুখৰ ধ্বনি পৰিলক্ষিত হৈছে। সকলোৱে শ্লোগান দি ডিমৰীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এনেদৰে ওলাই আহিছে। আমি কেমেৰা পাৰ্চনক সম্পূৰ্ণ ভিজুৱেল দেখুৱাবলৈ অনুৰোধ জনাইছো। কেনেদৰে আজি ডিমৰীয়াৰ ৰাইজ একত্ৰিতভাৱে ওলাই আহিছে, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে। খিলঞ্জীয়াৰ অস্তিত্ব সকলোৱে একেলগে ওলাই আহিছে আজি ৰাজপথলৈ। কেইবাগৰাকী মহিলা আছে আমাৰ ওচৰত, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ, সকলোৱে আজি ৰাজপথলৈ ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? আমি চৰকাৰৰ কাৰণে এইটোৱে ক'ব খোজো আৰু লগতে আমি ৰাইজকো সজাগতা কৰিব খোজো যাতে ডিমৰীয়াত যি আজিলৈকে চলি আছে মাটি দালাল বিলাকক আমি সতৰ্ক কৰিব খুজিছো। লগতে আজি তেখেতসকলৰ সুবিধাৰ্থে কাৰণে আমি আজি আমাৰ বাংলাদেশী আহিকে আমাৰ ডিমৰীয়াত সোমাবৰ কাৰণে সুবিধা পাইছে। যদি মাটি দালাল বিলাকে নাথাকে তেনেহ'লে আমাৰ ম্যাদী আমাৰ খিলঞ্জীয়া মানুহে, খিলঞ্জীয়া ৰাইজে ইয়াতে নিজৰ মাজতে বিক্ৰী কৰিব পাৰিব। কিন্তু তেখেতসকলৰ সুবিধাৰ কাৰণে, দুটকাৰ ৰাহিৰ কাৰণে, দুটকাৰ বেছি পোৱাৰ কাৰণে আজি বাংলাদেশী আহিকে আমাৰ ডিমৰীয়াত সোমাব পাৰিছে। অসমখনৰ দূৰাই কথা ডিমৰীয়া পালেহি আহিকে। সেইকাৰণে আমি ডিমৰীয়াবাসী ৰাইজে আজি ওলাই আহিছো আৰু আমি তেখেতসকলক সতৰ্ক কৰিব খুজিছো। এইখিনিতে যদি তেখেতসকলৰ এই কুকৰ্ম সমাপ্ত নকৰে তেনেহ'লে ডিমৰীয়াৰ পৰা আমি যেইবাৰটো মুখেৰে খেদিছো তেখেতসকলক, ইয়াৰ পিছত কিন্তু আমি হাতেলোতে খেদিম। এয়া আছিল ডিমৰীয়াৰ মহিলাসকলৰ ভাষ্য। এনেদৰে এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, মহিলাসকলেও জাগিছে আৰু ওলাই আহিছে। আন এগৰাকী মহিলা আছে আমাৰ মাজত, কি ক'ব বাইদেউ? আজি একেলগে গোটেইবোৰ ওলাই আহিছে। হয়, আমি গোটেইবোৰ ওলাই আহিছো আৰু ওলাই আহিবই লাগিব। আমাৰ নিজৰ
জাতি মাটি ভেটিৰ স্বাৰ্থত আমি গোটেইবোৰ ওলাই আহিব লাগিব আৰু গোটেই ডিমৰীয়া আজি আমাৰ দেখিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে চববিলাক ওলাই আহিছে আনকি আমাৰ লগত আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান তেওঁলোকেও ওলাই আহিছে আৰু আমাক অতি সোনকালে ইয়াৰ মানে এটা পাৰ্মানেণ্ট সলিউশ্যন লাগিব কাৰণ আমি আগতেও কি হৈছে প্ৰত্যেকবাৰে আমি এনেকৈ কচুতলিত আপোনালোকে দেখিছে আমি এভেকশ্যন হয় তাৰ দুদিনমান পিছত আকৌ আহে কিন্তু এনেকুৱা আমাক টেম্পৰাৰী সলিউশ্যন নালাগে আমাক এতিয়া পাৰ্মানেণ্ট সলিউশ্যন লাগে আৰু সেয়ে আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি এইটো অনুৰোধ জনাব বিচাৰো যে তেওঁ আমাক ইয়াৰ এটা পাৰ্মানেণ্ট সলিউশ্যন এটা দিব লাগে সোনকালে উচ্ছেদ হোৱাটো আপোনালোকে সোনকালে উচ্ছেদ হোৱাটো বিচাৰো আমি যিমান এগৰাকী পঞ্চায়ত প্ৰতিনিধি প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ নাম উল্লেখ হৈ আছে যে তেওঁ চৰকাৰী মাটিতো বিভিন্ন ধৰণৰ চৰকাৰী গৃহসমূহ দিছে কি ক'ব এই ক্ষেত্ৰত আপোনালোকে হয় এইটো আপোনালোকে সকলোৱে জানে যে এইবিলাক পঞ্চায়তৰ থ্ৰুৱেদি বহুত বস্তু আহে ঘৰ আহে যেনে তেওঁলোকক আমি ৰেচন কাৰ্ড দিওঁ বা এনেকুৱা বহুত কিবা কিবি আহে গতিকে সেইখিনি মানুহ যিখিনি মানুহৰ কাগজ পত্ৰ একো নাই তেওঁলোকে যদি পাইছে তেনেহ'লে নিশ্চয় ইয়াত পঞ্চায়ত প্ৰতিনিধি জড়িত আছে এয়া আছিল ডিমৰীয়াৰ মহিলাসকলৰ ভাষ্য এনেদৰে ডিমৰীয়াৰ পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ আজি ওলাই আহিছে আৰু ৰাজপথলৈ ওলাই আহি ডিমৰীয়াৰ মহিলাসকলেও এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে আৰু বহিৰাগত যি নাগৰিক আছে সন্দেহযুক্ত নাগৰিকসকলক ইয়াৰ পৰা উচ্ছেদ কৰিবৰ বাবে সকলোৱে একেলগে ওলাই আহিছে ৰাজপথলৈ আৰু আন কিছু লোক উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ওলাই আহিছে যি আমাৰ ডিমৰীয়া অবৈধ সন্দেহযুক্ত মানুহে বসতি কৰিছে আৰু ইয়াত এই সন্দেহযুক্ত মানুহে চৰকাৰী মাটি চৰকাৰী ঘৰ কোনবোৰ দালালে এই ঘৰবোৰ দি আছে এইবোৰ উচ্ছেদ কৰিব লাগে আৰু এই দালালবোৰ চিনাক্তকৰণ কৰিব লাগে আৰু আজি আমি এই ডিমৰীয়াত গোটেই দল সংগঠনে মিলি আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ যে ডিমৰীয়াবাসী ৰাইজে হুঁচিয়াৰ হওক যে আমি এই যি সন্দেহযুক্ত মানুহবোৰ ওলাই আহি আমাৰ মাজত বসতি লৈ আছে সেই মানুহবোৰক ইয়াৰ পৰা ওলাই দিব লাগে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে তেখেতসকলে এই সন্দেহযুক্ত মানুহবোৰক ইয়াৰ পৰা চিনাক্তকৰণ কৰক আৰু যিমান জলদি পাৰে আমাৰ ভূমি আমাৰ ওচৰত গতাই দিয়ক আৰু সেই মানুহবোৰক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়ক এনেদৰে আজি ডিমৰীয়া ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু ডিমৰীয়াৰ অস্তিত্বৰ ৰক্ষাৰ স্বাৰ্থত ডিমৰীয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে ৰাইজ ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে যে অতি শীঘ্ৰে ইয়াতে থকা এই ডিমৰীয়াত বসবাস কৰি থকা লোকসকলক চিনাক্তকৰণ কৰি তেওঁলোকক